Good morning everyone. আজি মই কলেজ যাবৰ কাৰণে 5:30 বজাতে ওলাই গৈছো। কিয় জানেনে? কাৰণ আজি আছে আমাৰ এডুকেশ্যন টুৰ গুৱাহাটীৰ মাজতে ব্ৰেকফাষ্ট কৰিবৰ কাৰণে আমি ৰখিছো জাগিৰোডৰ হোটেল এখনলৈ। ফাৰ্ষ্টত আপোনালোকে জানে আমি চাহ খাওঁ। ইয়া চাহ আমি ফাৰ্ষ্টত চাহ লৈছো। ইয়া চাহ লক্ষ্মী চাহ খাই পোজ দি আছে। ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো আমি চবেই ঘৰতে কৰোঁ, কিন্তু আজিৰ উপযুক্ত হ'ল চবেই আমি ফ্ৰেণ্ডছবোৰ একেলগে খোৱাৰ। আৰু তাৰ পাছত আমি ভোজন কৰিবলৈ লৈছোঁ চবেই পুৰি ইয়াচা খাই বৈ লোৱাৰ পাছত আমি আকৌ ওলাইছোঁ যাত্ৰালৈ। ৰেলৰ কাষত দোকানৰ পৰাই পিয়া গুচাবৰ কাৰণে মই লৈ লৈছোঁ এটা ৰিয়েল ফ্ৰুটি। গুৱাহাটী পোৱাৰ লগে লগে আমি প্ৰথমে গৈ আছোঁ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ। ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ আপোনালোকেও যাবচোন। তাত গ'লে আপোনালোকে ভূপেন হাজৰিকাৰ গীতবোৰ শুনা পাব। আৰু চাওক, কোনোবা যদি ফটো উঠি আছে আৰু কোনোবা ভিডিঅ' বনাই আছে। আৰু এইজনীক চাওক, তাই প'জ দি ৰেডি হৈ আছে ফটো উঠাবৰ কাৰণে। আৰু তাৰ পাছত গৈ আছোঁ আমি গুৱাহাটীৰ তাৰকাগৃহলৈ। আৰু তাত গৈ আমি পৃথিৱী কেনেকৈ সৃষ্টি হৈছিল, সৌৰজগত, এইবিলাক আমি চাম। আৰু লগতে তাৰকাগৃহৰ শ্ব' চোৱা হৈ গ'ল। এতিয়া আমি আকৌ যাম গুৱাহাটী ছায়েন্স মিউজিয়ামলৈ। দাপোনবোৰ চাওক, ফানী মিৰ'ৰ। কোনোবা এটাত যদি বেছি ওখ হৈ গৈছোঁ আৰু কোনোবা এটাত ফুটীয়া হৈ গৈছোঁ আৰু কোনোবা এটাত চেপেটাহে হৈ গৈছোঁ। ইয়া চাওক, এইটো টাচ কৰিলে ফোনৰ নিচিনা হয়, এইটো টাচ কৰিলে আকৌ ঘূৰি থাকে। ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, প্লেনেটেৰিয়াম, তাতকৈ বেছি মোৰ লাগিছে কি মই বেছি ছায়েন্স মিউজিয়ামতে ফুৰি আছোঁ। আৰু ফুৰি ফুৰি মোৰ বহুত ভাগৰ লাগি গৈছে এতিয়া। ইমানেই ভাগৰ লাগিছে কি মই লক্ষ্মী ফাণ্ডতে শুই গৈছোঁ ঘৰত আহোঁতে। বাৰু যি কি নহওক, আজিলৈ আহিছোঁ, বাই বাই।